বৰগীত পৰিৱেশন কৰিব তেওঁলোক সাজু হৈ লাগিব। বৰগীত পৰিৱেশনৰ পিছতে নৃত্য প্ৰদৰ্শন ২ নং চালি প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা। তাৰপিছতে জিলা সম্পাদকৰ একেষাৰৰ পিছত খোল বাদ্য পৰিৱেশন কৰিব। তাৰপিছত নিৰ্দিষ্ট বক্তাৰ ভাষণৰ পিছত আকৌ বৰগীত পৰিৱেশন। তাৰপিছতে আমি প্ৰশিক্ষাৰ্থীসকলক এই প্ৰশিক্ষণ সত্ৰত উপস্থিত হৈ তেওঁলোকে কিবা পালে নেপালে, অভিজ্ঞতা কেনেকুৱা হ'ল, তেওঁলোকৰ কথাও আমি শুনিব খুজিম। তেওঁলোকে যিসকলে ক'ব খোজে আমি দুজনকহে দিম ক'বলৈ, প্ৰশিক্ষাৰ্থীকো দিম তেনেকৈ দুজনকে। তেখেতসকলে কোনে ক'ব খুজিছে এইখিনি সময়তে আমাক নামটো দিব লাগিব। তাৰপিছত প্ৰমাণ পত্ৰ বিতৰণ হ'ব, সভাপতি মন্তব্য, শলাগৰ শৰাই, তাৰপিছত গুৰু বন্দনাৰে সভা ভংগ। এইখিনি কাৰ্যসূচী যোগাৰ কৰি দিছে আৰু মই সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ। হয়, বিশিষ্ট অতিথি আমাৰ মাজত যিসকল উপস্থিত হৈছে সেইসকলকো একেষাৰকৈ তেওঁলোকৰ